নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো কুশলে আছে আজি মই আপোনালোকক লৈ যাম এখন প্ৰশিক্ষণ চেণ্টাৰলৈ য'ত বিনামূলীয়াকৈ সকলোকে প্ৰশিক্ষণ দিয়া হয় আৰু যিকোনো বিষয়তে প্ৰশিক্ষণ দিয়া হয় আৰু ইয়াতে থকা খোৱা খোৱা সকলোখিনি ফ্ৰী আৰু তাৰ লগতে এখন উচ্চ মানদণ্ডৰ চাৰ্টিফিকেট দিয়া হয় আৰু চাৰ্টিফিকেটখন দিয়াৰ লগতে তেওঁলোকক সেইখিনিও ব্যৱস্থা কৰি দিয়ে যে তেওঁলোকে ব্যৱসায়টো কেনেদৰে আগুৱাই নিব পাৰিব তাৰো ব্যৱস্থা কৰি দিয়া হয় এখন সুন্দৰ প্ৰতিষ্ঠান যাৰ কাৰণে আমাৰ নিবনুৱাসকল উপকৃত হৈ আছে সেই কাৰণে আপোনালোকলৈ এই ভিডিঅ'টো মই লৈ আহিছো আশা কৰিছো আপোনালোকৰ নিশ্চয় সুবিধা হ'ব উপকাৰ হ'ব আৰু এই প্ৰতিষ্ঠানটোৰ নাম হৈছে ৰুট সেট প্ৰতিষ্ঠান আৰু মই যেতিয়া গৈছিলো তেতিয়া তাত ছাগলী পালনৰ প্ৰশিক্ষণ হৈ আছিল তাৰ লগতে বিউটিচিয়ানৰ প্ৰশিক্ষণো হৈ আছিল তাৰে এগৰাকী ট্ৰেইনাৰৰ লগত মই কথা পাতিছিলো আহকচোন তেখেতে এই প্ৰতিষ্ঠানটোৰ বিষয়ে কিনো কয় জানো এই ট্ৰেইনিংটো আপোনাৰ এক মহীয়া হয় বিউটিচিয়ানৰ এক মাহত গোটেইবিলাক কোৰ্চে থাকে মানে থ্ৰেডিং ফেচিয়েল হেয়াৰ কাট স্পা ষ্ট্ৰেইটনিং মেকআপ এভৰিথিং মানে থাকে আপোনাৰ গোটেই মাহটোৰ ভিতৰত আৰু মানে কি হয় ক্লাছবিলাক পূৰা টাইমত আমাৰ 10টাৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ 5টালৈকে আৰু ইয়াত থাকিব পৰা সুবিধাও আছে ছোৱালীবিলাক যিবিলাক দূৰৰ দূৰৰ পৰা আহে ডেইলি আহিব নালাগে তেওঁলোক ইয়াতে থাকি ল'বৰ কাৰণে সুবিধা আছে আৰু এটা ভাল কথা কি ইয়াত সকলো বস্তু বিনামূলীয়া হয় তেওঁলোকে কোনো প্ৰডাক্ট কিনিব নালাগে চব ইয়াৰ পৰাই আমাক দিয়ে আৰু উচ্চ মানদণ্ডৰ প্ৰডাক্ট আমাক ইয়াৰ পৰা দিয়ে আৰু মানে কি হয় যেনেকুৱা তেওঁলোকক ছাৰহঁতক কওঁ যে এইখিনি প্ৰডাক্ট লাগে তো প্ৰডাক্টখিনি বহুত ভাল প্ৰডাক্ট দিয়ে আৰু ইয়াৰ পৰা আৰু সেইবিলাক প্ৰডাক্টৰ ওপৰত মই কিছুমান ষ্টেটাছো শ্বেয়াৰ কৰোঁ মানে যাতে বেলেগে দেখক যে আমি কি ইউজ কৰি আছোঁ আৰু ছোৱালীবিলাকো বহুত ইণ্টাৰেষ্টেড কিছুমানে হয়তো পইচাৰ বাবদ শিকিব নোৱাৰে কিন্তু ইয়াত ফ্ৰী হোৱাৰ কাৰণে ছোৱালীখিনিও ধুনীয়াকৈ আগ্ৰহেৰে শিকে আৰু তেওঁলোককো মই যিমানখিনি পাৰিছোঁ কৰি আগুৱাই লৈ গৈ আছোঁ আৰু ইয়াৰ পৰা শিকি পেলাই বহুত ছোৱালীয়ে নিজৰ পাৰ্লাৰ খুলি পেলাই স্বাৱলম্বী হৈছে আৰু এই ট্ৰেইনিংটো ল'বৰ কাৰণে কেনেকুৱা প্ৰচেছ আছে বাৰু প্ৰচেছ মানে আগতীয়াকৈ ফৰ্ম ল'ব লাগে ইয়াৰ পৰা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কোনো কথা নাথাকে তো কিছুমানে ধৰ স্কুল সৰুতে এৰিবলগীয়া হয় কিবা কাৰণত বা 9 পাছ বা মেট্ৰিক দিব নোৱাৰিলে তেওঁলোকৰ কাৰণেও সুবিধা আছে আৰু যিবিলাকে ইয়াত বহুত ভাল পঢ়া শুনা থকা ছোৱালীও আহে তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ছোৱালীও আছে বা এম এ কমপ্লিট কৰাও আহে তো তেওঁলোকে আগতীয়াকৈ ফৰ্ম ল'ব লাগে ফৰ্ম লয় তাৰপিছত তেওঁলোকক কল কৰে ইণ্টাৰভিউৰ কাৰণে তেতিয়া মাতে তেওঁলোকৰ সকলোখিনি ডকুমেণ্টছ চাই পেলাই তেওঁলোকক ট্ৰেইনিং দিয়ে সকলোৱে পাৰিবনে সকলোৱে পাৰিব বয়সৰ কোনো তেনেকুৱা এটা লিমিট আছে নেকি ধৰ ষ্টুডেণ্টেও কৰিছে কিছুমান ষ্টুডেণ্টৰ পঢ়াৰ সময়খিনিতো ফ্ৰী আছে আহি পেলাই ক্লাছ কৰিছে তেনেকুৱাও কৰিব পাৰি হয় নে আৰু এনেই সময়টো কেতিয়াৰ পৰা ফৰ্ম দিয়া হয় একদম ইভিনিং 5টালৈকে সেইটো বাৰু ট্ৰেইনিঙৰ সময়টো ক'লে আৰু আমি ফৰ্মবিলাক যে ফৰ্মবিলাক পাবলৈ হ'লে আগতীয়াকৈ ৰুট চিটি ইনষ্টিটিউটত খবৰ ল'ব লাগিব নহয় তো মই নিজৰ ফালৰ পৰা যেতিয়া তেওঁলোকৰ ক্লাছ ষ্টাৰ্ট হয় মই 1 মাহ বা 2 মাহৰ আগত ফেচবুকত বা ইনষ্টাত মই শ্বেয়াৰ কৰোঁ যে ইয়াত ক্লাছ হৈ আছে বুলি হয় তেনেকৈ আহিলেই হৈ যাব আৰু সকলোৱে পাবনে বাৰু তেনেকুৱা সকলোৱে মানে ষ্টুডেণ্ট 35 মান থাকে এটা বেটছত কাৰণ বহুত হৈ গ'লেও দিগদাৰ তেতিয়া এইবাৰ কিন্তু বহুত বেছি হৈছিলে তো ছাৰহঁতে নেক্সট বেটছৰ কাৰণে ৰাখি দিয়ে ন তেওঁলোকে মানে নিৰাশ নহয় আৰু গোটেইখিনি চাই লয় কিছুমান তাৰ মাজত ৰিজেক্টটো হয় কিছুমান কাৰণত এইবিলাক ছাৰহঁতে ভালকৈ জানে থকা খোৱাৰ খুব সুবিধা আছে মানে বহুত সকলো ফ্ৰী আৰু ইয়াত চব ফ্ৰী আৰু ইয়াৰ খানা চানা কোৱালিটিটো বহুত ধুনীয়া হয় যোন হোষ্টেলত আছে তেওঁলোকে গম পায় দিনত হওক ৰাতি হওক মানে বহুত ধুনীয়া সুবিধা বেড ছেটবিলাকো বহুত ধুনীয়া হয় ছোৱালীবিলাক থকা খোৱাটো মানে বহুত ধুনীয়া হয় সুবিধা আৰু ইয়াৰ মানে খানা চানা বনোৱা বহুত উচ্চ মানদণ্ডৰ আৰু মানে ধৰ যোনে ইয়াত এবাৰ থাকি গৈছে সিহঁতৰ ফিডবেক ল'লে গম পাব খোৱা বোৱাখিনি মানে বহুত ধুনীয়াকৈ খোৱা বোৱা হেৰিটো হয় মানে ইয়াৰ চাৰ্টিফিকেটখনে তেওঁলোকৰ কামত আহিব ন তেওঁলোকে ল'ব পাৰে বেংকৰ পৰা আৰু ইয়াতো আমাৰ ক্লাছবিলাক একচুৱেলি বহুত মইতো বিউটিচিয়ানৰ কৰোঁ বেংকিঙৰ কাৰণেও ভাল হেৰি আহি পেলাই বেংকাৰ আহি পেলাই ক্লাছবিলাক দিয়ে ট্ৰেইনিংটো কিমান দিন ট্ৰেইনিংটো আপোনাৰ একমহীয়া হয় ইয়াতে আমি ক্লাছ মানে ধৰক যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণেও সুবিধা আছে তেওঁলোকে ক্লাছ কৰি ইয়াতে থাকিব পাৰে ঠিক আছে বাৰু আপোনালোকক ভাল লাগিল আৰু এইখিনি আমাৰ যিসকলে শুনিব তেওঁলোকৰ নিশ্চয় উপকৃত হ'ব নহয়নে ঠিক আছে বাৰু আৰু এই প্ৰতিষ্ঠানটো আছে নগাঁৱতে
যিসকল নগাঁওবাসী আছে তেওঁলোকে যদি নাজানে তেন্তে ইয়াত খবৰ কৰিব পাৰে কিবা প্ৰশিক্ষণ ল'বৰ কাৰণে তেওঁলোকে তাত যোগাযোগ কৰিব পাৰিব আৰু এয়া চাওক ছাগলী পালনৰ প্ৰশিক্ষণ দি থকা হৈছে তাৰ কাষতে তেওঁলোকৰ থকা খোৱাৰ এয়া চাওক মই দেখুৱাই দিছোঁ এফালে থকা খোৱাৰ ব্যৱস্থা আছে সকলো মহিলা ইয়াতে থাকিব পাৰিব সুন্দৰ ব্যৱস্থা কৰা আছে যিসকলে কলেজত পঢ়ি আছে তেওঁলোকেও ইয়াতে থাকিব পাৰিব আৰু এইফালে চাওক কেণ্টিন আৰু ইয়াতে তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰা হৈছে চাফ চিকুণতাৰে ইয়াৰ খাদ্য বনোৱা হয় আৰু এয়া চাওক ইয়াতে বিউটিচিয়ানৰ কোৰ্চ হৈ আছিলে তাৰ লগতে তেওঁলোকক কাটিং টেইলাৰিং এইফালে চাওক এয়া মেচিন দেখিছেনে এইবোৰ মেচিনত তেওঁলোকক এম্ব্ৰইডাৰী শিকায় কাটিং শিকায় এইবোৰো শিকোৱাৰ ব্যৱস্থা আছে বিভিন্ন ইয়াতে প্ৰশিক্ষণৰ বিষয় আছে আৰু যিসকলে বিতংভাৱে জানিব বিচাৰিছে তেওঁলোকে নিশ্চয় ইয়াতে আহি যোগাযোগ কৰিব পাৰিব আৰু যিসকলে জানিবলৈ ইচ্ছুক তেওঁলোকে নিশ্চয় মোক কমেণ্ট কৰিব মই তেওঁলোকক সহযোগ কৰিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম নমস্কাৰ